এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এই মুহূৰ্তত বিলাসীপাৰাত মিউজিক ফেষ্টিভেলত অঘটন সংঘটিত হৈছে আৰু অনুষ্ঠান পৰিৱেশনৰ বাবে বলিউডৰ শিল্পী নহাত দৰ্শকে লংকা কাণ্ডৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গ'ল বিলাসীপাৰাত আৰু ক্ষোভিত ৰাইজে ভাঙি পেলালে পেণ্ডেল ভাঙি পেলালে আচবাব আৰু হাজাৰ হাজাৰ চকী ভাঙি লণ্ডভণ্ড কৰে ক্ষুব্ধ দৰ্শকে একাংশই মূৰত তুলি ঘৰলৈ লৈ গ'ল সোফা নিশা প্ৰায় 1 বজা পৰ্যন্ত দৰ্শকে অপেক্ষা কৰি আছিল গায়ক আহিব তেওঁলোকে সংগীতানুষ্ঠান উপভোগ কৰিব কিন্তু মূৰকত গৈ দেখিবলৈ পোৱা গ'ল যে সেই সংগীতানুষ্ঠান বাতিল কৰা হ'ল আৰু তাৰ কোনো আগতীয়া জাননী নাছিল যাৰ বাবে ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে দৰ্শকসকলে আৰু গায়ক নহাৰ খবৰ পোৱাৰ লগে লগেই উত্তেজিত হৈ পৰে দৰ্শকসকল টিকটৰ বাবদ প্ৰত্যেকজন দৰ্শকৰ পৰা 500ৰ পৰা 2000 টকা পৰ্যন্ত সংগ্ৰহ কৰা হৈছিল বলিউডৰ গায়ক মোহাম্মদ ফাইজ আৰু ঋতু পাঠকৰ সংগীতানুষ্ঠান আছিল বুলি উদ্যোক্তাই প্ৰচাৰ অভিযান আৰম্ভ কৰিছিল কিন্তু শেহতীয়াকৈ সেই সংগীতানুষ্ঠানে পূৰ্ণতা নোপোৱাৰ পৰিপ্ৰেক্ষিতত গৰজি উঠে এই সকলো উপস্থিত দৰ্শক প্ৰাক্তন মন্ত্ৰী মহিবুল হক আৰু পুত্ৰ ৰিহাল খানে আয়োজন কৰিছিল এই অনুষ্ঠানৰ ৰফিকুল ইছলাম নামৰ আন এজনো আছিল অনুষ্ঠানৰ অন্যতম উদ্যোক্তা আৰু অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মুখ্যমন্ত্ৰীৰ জন্মদিনো উদ্যোক্তাই পালন কৰিছিল প্ৰায় 3000 দৰ্শক সমবেত হৈছিল এই সংগীতানুষ্ঠানখনত বিলাসীপাৰা আইএনএ খেলপথাৰত অনুষ্ঠিত হৈছিল এই কাৰ্যসূচী আৰু হাগ্ৰিলেণ্ড ৰেষ্টুৰেণ্ট নামৰ এখন প্ৰতিষ্ঠানৰ পৰা উদ্যোক্তাই লৈছিল আগধন মুখ্য পৃষ্ঠপোষক ৰূপে ৰেষ্টুৰেণ্টখনৰ পৰা আগধন লোৱা হৈছিল বুলি জানিব পৰা গৈছে আৰু ঘটনা সন্দৰ্ভত বিলাসীপাৰা থানাত এজাহাৰ দাখিল কৰিছে ৰেষ্টুৰেণ্ট কৰ্তৃপক্ষই সোধা পোছাৰ বাবে আৰক্ষী দুজনক ইতিমধ্যে আটক কৰিছে আৰু ঘটনাৰ পাছতে উদ্যোক্তাই পলায়ন কৰা বুলি জানিব পৰা গৈছে এই সমগ্ৰ বিষয়টো কেন্দ্ৰ কৰি বৰ্তমান চেপা উত্তেজনা অব্যাহত আছে অঞ্চলজুৰি কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো চকী লৈ এয়া দৰ্শক গৈছে ঘৰলৈ তেওঁলোকে সংগীতানুষ্ঠান উপভোগ কৰিম বুলি আহিছিল বিলাসীপাৰাত আৰু বলিউডৰ শিল্পী আহিম বুলি প্ৰচাৰ চলাইছিল উদ্যোক্তাসকলে আয়োজক সমিতিয়ে কিন্তু নিশা 1 বজা পৰ্যন্ত কোনো শিল্পী উপস্থিত নহল এই সংগীতানুষ্ঠানৰ মাজত যাৰ বাবে তেওঁলোকে বিশুদ্ধাৰ প্ৰকাশ কৰি এইদৰে লংকা কাণ্ড সৃষ্টি কৰা দেখিবলৈ পোৱা গ'ল কোনোৱে যদি এইদৰে আচবাব ভাঙি পেলালে আন কোনোৱে আকৌ হাতে হাতে চকী লৈ সোফা লৈ ঘৰলৈ উভতি যোৱা দেখিবলৈ পোৱা গ'ল এক প্ৰকাৰ এই মিউজিক ফেষ্টিভেলক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় বিলাসীপাৰাৰ মিউজিক ফেষ্টিভেলত সংঘটিত হোৱা অঘটনৰ দৃশ্যাৱলী আমি এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ কোৱা হৈছিল বলিউডৰ শিল্পী আহিব ঋতু পাঠকৰ সংগীতানুষ্ঠান থাকিব কিন্তু নিশা 1 বজা পৰ্যন্ত সেই সংগীতানুষ্ঠান সম্পন্ন নহ'ল যাৰ পৰিপ্ৰেক্ষিতত এই লংকা কাণ্ড দেখিবলৈ পোৱা গ'ল বিলাসীপাৰাত এজন দৰ্শকৰ পৰা 500ৰ পৰা 2000 টকা পৰ্যন্ত মাচুল সংগ্ৰহ কৰা হৈছিল টিকটৰ বাবদ কিন্তু মাচুল দিয়াৰ পাছতো এই সংগীতানুষ্ঠান নোহোৱাত এইদৰে বিশুদ্ধাৰ প্ৰকাশ কৰে উপস্থিত দৰ্শকে আমার ঋতু পাঠক আর মোহাম্মদ ফেজ আমার বিলাসীপাড়ার সার্কেট হাউসত লৈ আহিছে সার্কেট হাউসত লৈ আহি পেমেন্ট দিব পৰা নাই ইয়াৰ কাৰণে আমাৰ ষ্টেজত মঞ্চত আহিব নাই এতিয়া এই কাৰণে আপোনালোকে কি কৰি আছে এতিয়া মই সোফা সেট লৈছো 2000 কই টকা লৈছে প্রোগ্রাম হল নাই প্রোগ্রাম হয় নাই টাকা আমি 2000 দিয়ে টিকিট কাটছং মানে আসে নাই মোহাম্মদ কা আসার কথা আছে মোহাম্মদ পেজ আসার কথা আছে আর রেডিও বাটো কথা আসার কথা আছে কা করছে প্রোগ্রাম এটা প্রোগ্রাম করছে সন্টি ভাই আর নয়া হাটের ইমরান ভাই হাংরিলেন আছে হ্যাঁ হাংরিলেন আছে ভিতরতে যে খোয়া তুলি নিয়ে যাচ্ছং এগুলো কি খাওয়া হাংরিলেন থেকে তোলা তুলি নিয়ে যাচ্ছং আচ্ছা বড়িয়া 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 প্রোগ্রাম হল না হ্যাঁ প্রোগ্রাম না হল মানে কথা আছে মোহাম্মদ পেজ আসার কথা আছে আর রেডিও বাটো কথা আসার কথা আছে কা করছে প্রোগ্রাম এটা প্রোগ্রাম করছে সন্টি ভাই আর নয়া হাটের ইমরান ভাই আজি এইটো প্ৰগ্ৰামত চাওক আমি 1000 কৈ টিকিট